প্রণাম দেবরী। সর্বেশাং কল্যাণমস্তু। দেবরী, আপনার আগমনে পরম পবিত্র হলা জীবনে অমরাবতীপুর পিছে কৌশন দেব রেখি অসুজন কিবা নতুন সংবাদ বাকদ দেবরী। বর্তমানে নাই কোনো নতুন সংবাদ, কিন্তু ভবিষ্যৎ মানে পুতলি আনিছে মই হওঁ মৰতৰ পৰা। আৰু এটা ভয়ংকৰ হিৰণ্য কশিপু তাৰেই সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভবিষ্যৎ আতংকৰ কৰিছে ঘোষণা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত ধৰাও হৰিকম্পমান হৈ ভগৱতী আজি আই নিজেই আউলি বাউলি নাৰায়ণ। দেবরী, দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ হ'ব জানো কিবা উপকাৰ? অপকাৰ মানে এই দেৱতাৰ অপকাৰ? হয় দেবরী, দেৱতাৰ অপকাৰ। তুমি কোৱাচোন বাৰু চলো বিশ্বমণি হয় যদি দুই দত্তবীৰ বিশ্বৰ বুকুৰ পৰা ৰ'ব জানো তোমাৰ অমৃত ভিন্ন ৰূপ লৈ দেৱ পুৰন্দৰ জাত মানে দেৱতা মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি কিন্তু প্ৰবল বেগেৰে আহি আছে হৌ হিৰণ্যাক্ষবীৰ। সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ ধ্বংস হ'ব অমৰাৱতী, ধ্বংস হ'ব দেৱ অভুজ্ঞ বসুন্ধৰা। কিন্তু শুনা পুৰন্দৰ এ মুহুৰ বচন এই অস্তে ও খস্তে এই অস্তে খস্তে সুখজিত পুৱা সাৱধান শুনা পুৰন্দৰ মুহুৰ বচন অস্তে খস্তে সুখজিত পুৱা সাৱধান। যদিহে কৰিব নৃত্য নিধন তেন্তে কি কৰিব আহে দেৱ পুৰন্দৰ? কৰিব নোৱাৰা যদি দৈত্য কণী ধন কিবা এটা উপায় দিয়ক, কিবা এটা ৰক্ষা কৰি মোৰ অমৰাৱতী পৰি কিবা এটা ৰক্ষা কৰি মাজে মই উপায় চিন্তা কৰিব এই নাৰায়ণৰ পাখে যোৱা দিব সমিধান শুনা পুৰন্দৰ মুহুৰ বচন অস্তে খস্তে সুসজ্জিত পুৱা সাৱধান।